কলিয়াবৰৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ স্কটলেণ্ডৰ জে.এছ. লৰ্ণীয়ে আগবঢ়োৱা ভূমি আৰু গৃহৰে প্ৰতিষ্ঠা হোৱা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পদক্ষেপ দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ভূপেন শৰ্মাৰ নেতৃত্বত কোভিড মহামাৰীৰ সময়ত সকলো কাকততে প্ৰকাশিত কোভিড খবৰসমূহ একত্ৰিত কৰি পুস্তক আকাৰে সাজি উলিয়ায়। সকলো কোভিড খবৰৰ পেপাৰ কাটিং কৰি কিতাপ আকাৰত প্ৰস্তুত কৰি উলিয়াই যিসমূহ খবৰ সংৰক্ষণ নকৰা হয় কালৰ গ্ৰাসত হেৰাই গ'ল হয়। এতিয়া এই কোভিড পুস্তক কেইখন বিদ্যালয়খনৰ পুথিভঁৰালত উপলব্ধ। এক প্ৰকাৰ সেই দুৰ্ভিক্ষ মহামাৰীৰ প্ৰতিটো ক্ষণ সংৰক্ষিত কৰিলে সেই পুস্তকৰ জৰিয়তে। মন্ত্ৰী কেশৱ মহন্তই গুণোৎসৱৰ অংশ হিচাপে এই বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে এই পুথিভঁৰালত গৈ কোভিড পুস্তক কেইখন চাই আপ্লুত হৈ পৰে। লগতে ৰাজ্য চৰকাৰে সেই সময়ত প্ৰকাশ কৰা কোভিড পুস্তিকাখনো এই বিদ্যালয়লৈ প্ৰেৰণ কৰিম বুলি মন্তব্য কৰে। কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰালত কোভিডৰ সময়ত প্ৰকাশ পোৱা সকলো বাতৰি তেখেতসকলে সংৰক্ষণ কৰিছে আৰু সেইখিনি কিতাপ আকাৰে বান্ধি ৰাখিছে যাতে ভৱিষ্যত প্ৰজন্মই ইয়াক যিকোনো সময়ত প্ৰত্যক্ষ কৰিবলৈ সুবিধা পায়। মই নিজেও চালোঁ তেখেতসকলে কোৱাৰ কাৰণে, আৰু ময়ো আচলতে সংগ্ৰহ কৰি ৰাখিছোঁ। আৰু কোভিডৰ ওপৰত আমি এখন ইতিমধ্যে কিতাপ উলিয়াইছোঁ। মই স্বাস্থ্য বিভাগত থকাৰ সময়তে এই কিতাপখন মই মানে তথ্য সম্বলিত এইখন মই ইয়ালৈ পঠাই দিম। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।